বিজেপিক পৰাভূত কৰিবলৈ হলে এৰাধৰা কৰিবই লাগিব। মিত্ৰতা সন্দৰ্ভত এই মন্তব্য এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। আসন বুজাবুজিক লৈ জটিলতা থাকিবই, কিন্তু আলোচনাৰ মাজেৰে আৰু তথ্য সহকাৰে সকলো চাই মিত্ৰতাৰ প্ৰয়োজন বুলি ক'লে লুৰিণজ্যোতি গগৈ। বিৰোধীৰ ভোট বিভাজন ৰোধৰ বাবে মিত্ৰতাৰ প্ৰয়োজন। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু অন্যান্য ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপট বিশ্লেষণ কৰিয়েই মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অতি ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈ। অখিল গগৈ মিত্ৰতা আজিয়ে নিষ্পত্তি হ'ব লাগিব বুলি কোৱাৰ প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় এজেপিৰ সভাপতিগৰাকীয়ে। ইতিমধ্যে বিষয়টো ক্ষীপ্ৰতাৰে সমাপন কৰিব লাগে তাৎক্ষণিকভাৱে, কাৰণ নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটোৰ লগত এলায়েন্সৰ কথা যেতিয়াই আহে ভোট ট্ৰেন্সফাৰ কথাটো অতি গুৰুত্বপূৰ্ণ। আৰু প্ৰতিটো সমষ্টিতে প্ৰতিটো দলৰে সকলোৰে কিছু প্ৰাৰ্থী থাকে, সকলোৰে আশা থাকে। সেই প্ৰাৰ্থীসকলৰ তেওঁলোকৰ ফলোৱাৰ বা বাকী সংগঠনবোৰৰ লগত গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ লগত যিটো মিত্ৰতাৰ যিটো যাত্ৰা, এইটো চৰকাৰী পক্ষত সহজ, কাৰণ তেওঁলোকৰ চৰকাৰ থাকে, কাৰণ তেওঁলোকে ইতিমধ্যে কাম কৰিয়ে আছে। বিৰোধীৰ মাজত জটিলতা থাকে, কাৰণ এইটো এটা বেলেগ বেলেগ প্ৰাৰ্থী থকাৰ কাৰণে। সেইকাৰণে আমি কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটোক আমি ত্বৰান্বিত কৰাৰ স্বাৰ্থত নিৰ্বাচন যিহেতু বৰ বেছি দিন নাই, প্ৰথমতে মিত্ৰতাটো চূড়ান্ত হ'ব লাগিব, ঘোষণা হ'ব লাগিব। তাৰপিছত ইছ্যু বেছ মানুহৰ ওচৰলৈ যাব লাগিব। জনগণে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো পৰিৱেশ, যিসকল নেতৃত্ব লৈ আছোঁ তেওঁলোকৰ সন্মুখত দেখা পাব লাগিব যে তেওঁলোকৰ মাজত চিমেণ্টেড ইউনিটি তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে। তেওঁলোক যুঁজিবৰ কাৰণে এগ্ৰেছিভলি মানুহৰ জনগণলৈ গৈছে। সেইকাৰণে আমি তাৎক্ষণিকভাৱে ক্ষীপ্ৰতাৰে মিত্ৰতাৰ বিষয়টো সম্পন্ন কৰিবৰ কাৰণে, সমাপন কৰিবৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছোঁ বহুবাৰ। যোৱাকালিও মই সংবাদ মাধ্যমৰ আগত কৈছোঁ। তাৰ আগদিনাখন যেতিয়া আমি বিৰোধী দলসমূহ আমি একেলগে বহিছিলোঁ তেতিয়াও এই বিষয়টো আমি উল্লেখ কৰিছিলোঁ। গতিকে আমাৰ দৃষ্টিভংগীটো স্পষ্ট যে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে আমি আৰম্ভণিৰ পৰা, বহুদিনৰ পৰা, উপনিৰ্বাচনৰ দিনৰ পৰা আমাৰ দলেই প্ৰথম কৈছিলোঁ যে বিৰোধীৰ ভোটটো বিভাজিত হ'ব নালাগে। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটো দেখিলোঁ, বিভিন্ন ৰাজ্যৰ নিৰ্বাচন দেখিছোঁ। গতিকে আমি অভিজ্ঞতাৰে যিহেতু প্ৰস্তুত আৰু যিটো সাম্প্ৰতিক পৰিস্থিতি, ৰাজনৈতিক যিটো পৰিৱেশ, দেশৰ দুটা মেৰুত বিভক্ত ৰাজনৈতিক যিটো চৰিত্ৰ, বাইপলাৰ মোড অফ ইলেকশ্যন দেশত যিটো চলি আছে, এই সকলো কথাৰ গ্ৰহণযোগ্যতা, যুক্তিযুক্ততা, বিজ্ঞানসন্মত দৃষ্টিভংগী, ইয়াৰ যিটো এৰিথমেটিক, সকলো কথা চাই এই গোটেই বিষয়টো আগবাঢ়িব লাগে। সেইকাৰণে যুক্তিৰে কথাবোৰ কৈছোঁ আৰু আজিও পুনৰ কৈছোঁ, দেৰি কৰিব নালাগে, তাৎক্ষণিকভাৱে এই কাম সম্পন্ন হ'ব লাগে।